মানি ল'বনে নাজানো মই লোকৰ পাৰ্টিৰ কথাটো কেনেকৈ কম হয় নহয় কওক আপোনালোকেও খালি ক'ব লাগে যে আপোনালোকেও জোৰ দিব লাগে যে একলগ হ'লেহে বিজেপিক হৰুৱাটোৰ কাৰণে সুযোগ হ'ব। গতিকে মই অনুৰোধ কৰিম আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকেও জনমত গঠন কৰক। যদি বিজেপি সাংবাদিকৰ অৱস্থাটো বিজেপিৰ দিনত বেয়া, সংবাদ মাধ্যমৰ অৱস্থা বেয়া, আমাৰ সকলোৰে বাক স্বাধীনতা নাইকিয়া কৰি দিলে, আমাক বাকৰুদ্ধ কৰি পেলাইছে বিজেপিয়ে, ডিঙিতে টেপা দিছে বিজেপিয়ে, মুখৰ মাত মাতিবলৈ নিদিয়ে বিজেপিয়ে, ফেচবুকত কিবা এটা লিখিলেও জেলত যাব পঠিয়াই বিজেপিয়ে। গতিকে সেই বিজেপিক যিহেতু আমি এবাৰ বিলাই দিব লাগিব, গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ দায়িত্ব যে আমি সকলোৱে মিলি আমি বিৰোধী ঐক্যমঞ্চৰ কথা ক'ব লাগিব আৰু বিৰোধী ঐক্যমঞ্চ ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচন খেলিব লাগিব। মতে আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকেই অৰুণাচলী মদৰ চিণ্ডিকেট আৰু গাহৰিৰ চিণ্ডিকেট আৰু গৰুৰ চিণ্ডিকেট কৰে। আৰু মই শুনিছোঁ এজন ডাঙৰ লিডাৰৰ পুতেকেই এই হালোৱা টিঙেদি নাগালেণ্ডৰ হৈ মানে এইটো চুপাৰীও চিণ্ডিকেট কৰে। এতিয়া আপোনালোকে কাৰ কথা কৈছে মই নাজানো, কিন্তু মই শুনা মতে এজন ডাঙৰ লিডাৰ আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকে এই চিণ্ডিকেটবিলাক কৰে। এতিয়া অৰুণাচলী খুৰাৰ মতো অকল নহয়, এইফালেদি গৰুৰ চিণ্ডিকেট কৰে। শিৱসাগৰ জিলাৰ এজন বিধায়কে গৰুৰ চিণ্ডিকেট কৰে। এজন বিধায়কে বিজেপি দলৰ এজন বিধায়কে শাসক দলৰ এজন বিধায়কে কৰে। মই শুনা মতে আমাৰ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকে, আপোনালোকে সকলোৱে জানে যে হালোৱা টিঙেদি গাহৰিৰ চিণ্ডিকেট কৰে, গৰুৰ চিণ্ডিকেট কৰে, চুপাৰীৰ চিণ্ডিকেট কৰে, কয়লাৰ চিণ্ডিকেট কৰে। গতিকে এতিয়া আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়াই কাৰ কথা কৈছেতো মই নাজানো। মইতো সেইটো দেখি আছোঁ, মইতো সেইটো শুনি আছোঁ, সকলো মানুহে জানে, পুলিচে মোক কৈছে যে চিণ্ডিকেটটো কোনে চলায়। এটা হ'ল যে কলেজত যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া খেলিছিলোঁ কটন কলেজৰ হোষ্টেলত, আৰু তাৰপিছত জেলত থাকোঁতে মোক যে জেলত ৰাখিছিলে ন, তো যেতিয়া ডিব্ৰুগড় জেলত 6 মাহ ৰাখিছিলে তেতিয়া ভলীবল খেলিছিলোঁ। গুৱাহাটী জেলত যেতিয়া বাৰম্বাৰ জেলত পঠিয়াই তেতিয়াহ'লে ভলীবল খেলোঁ। তো এনেকৈ সেইকাৰণে খেলাৰ অভ্যাস এটা আছিলে, কিন্তু বহুত দিন খেলা নাই। আজি হঠাতে দেখি ফটকৈ মন গ'ল, কিন্তু নাই এতিয়া জঁপিয়াব নোৱাৰা হৈ গ'লোঁ আৰু। পঞ্চায়তত আপোনালোকৰ খেলখন কি হ'ব? পঞ্চায়তৰ খেলখনত ডেফিনেটলি ভালকৈ খেলিম। এইটো ভলীবল মই খেলিব জানো যেতিয়া সেইখন খেলো ভালেই খেলিম ৰ'ব। পঞ্চায়তত ভালকৈ চেষ্টা কৰিম। আৰু মই খালি কংগ্ৰেছ দলক আহ্বান জনাওঁ যে আপোনালোকে কংগ্ৰেছ দলে উপ নিৰ্বাচনত কৰা ভুলটো আপোনালোকে নকৰিব। কংগ্ৰেছ দলে উপ নিৰ্বাচনত কৰা ভুলটো যদি আকৌ কৰে তেতিয়াহ'লে কংগ্ৰেছো ডুবিব, অসমৰ মানুহো ডুবিব, আমিও ডুবিম বিৰোধী পক্ষটো। কাৰণ উপ নিৰ্বাচনত আমি বেলেগ বেলেগকৈ খেলাৰ কাৰণে বিজেপিয়ে 5খনতে জিকিলে। পঞ্চায়ততো সাধাৰণতে কি হয়, পঞ্চায়ত ইলেকশ্যনত বা উপ নিৰ্বাচন এইবিলাকত কি হয়, ৰুলিং পাৰ্টিটো জিকে। পৌৰসভাৰ ইলেকশ্যনত ৰুলিং পাৰ্টিটো জিকে। সেইকাৰণে এই সময়ত আমি পঞ্চায়ত ইলেকশ্যনটোক ব্যৱহাৰ কৰিব লাগে যে আমাৰ সকলো পাৰ্টিৰ কৰ্মীবিলাকৰ মাজত একতা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব লাগে। পঞ্চায়ত ইলেকশ্যনত যদি একেলগে আমি ইলেকশ্যন খেলোঁ, কংগ্ৰেছ, ৰাইজৰ দল, অন্যান্য পাৰ্টি, তেতিয়াহ'লে আমাৰ তৃণমূল পৰ্যায়ত কৰ্মীবিলাকৰ মাজত সম্পৰ্কটো অতি ধুনীয়া হৈ পৰিব। সেই সম্পৰ্কটোৰ কাৰণে আমি 2026 চনত বিজেপি চৰকাৰখনক হৰুৱাবলৈ সুযোগ হৈ যাব। গতিকে যদি সঁচাকৈ বিজেপি চৰকাৰক কংগ্ৰেছে হৰুৱাব খুজিছে 26ত, পঞ্চায়ত ইলেকশ্যনত জিকিলেতো বিজেপিয়ে নাহাৰে। বিজেপিক যদি সঁচাকৈ হৰুৱাব খোজে 26ৰ বিধানসভা নিৰ্বাচনত হৰুৱাব লাগিব। আৰু যদি 2026ৰ বিধানসভা নিৰ্বাচনত যদি সঁচাকৈ হৰুৱাব খোজে তেতিয়া উপ নিৰ্বাচনত কৰা ভুলটো কৰিব নালাগিব। পঞ্চায়ত নিৰ্বাচনত আমি একেলগতে ইলেকশ্যন খেলি আমাৰ কৰ্মীবিলাকৰ মাজত দৃঢ় একতাটো বৃদ্ধি কৰিব লাগিব। সেইকাৰণে মই কংগ্ৰেছ দলক বাৰম্বাৰ কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, আপোনালোকে এই ভুলটো নকৰিব। আমি সকলোৱে মিলি 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত অসমত আমি একেলগে খেলিব লাগিব। কোনে কেইটাত জিকিলোঁ সেইটো দৰকাৰ নাই, লাগিলে আমি কমেই চিট ল'ম, কিন্তু তথাপি আমি একেলগে খেলোঁ যাতে আমাৰ মাজত একতাটো বৃদ্ধি পায়।